ঐতিহ্যমণ্ডিত এই গণেশ মন্দিৰত প্ৰতি বছৰে মাঘ মাহৰ শুক্লপক্ষৰ বৰোদা চতুৰ্থী তিথিৰ পৰা 6-7 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী গণেশ পূজা মহোৎসৱ অনুষ্ঠিত হয় আৰু এই বুলিও আজিৰ পৰা অহা 18 ফেব্ৰুৱাৰীলৈকে 6 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পূজা মহোৎসৱ আৰম্ভ হৈছে আৰু ইতিমধ্যে আপোনালোকেও দেখিছে যে ৰাতিপুৱাৰ পৰাই ইয়াতে লোকে লোকাৰণ্য হৈ পৰিছে আটাইয়ে প্ৰভু গণেশ দেৱতাৰ ওচৰত সেৱা ল'বলৈ আহিছে যাতে আটাইৰে মংগল হয় আমিও এই সুযোগতে যাতে সমূহ ৰাজ্যৰ তথা দেশৰ মংগল হয় উন্নতি হয় সেইখিনি প্ৰভুৰ ওচৰত কামনা জনাইছোঁ আমাৰ এটি ঐতিহ্যমণ্ডিত এই গণেশ স্থান আৰু এই স্থানক উন্নত কৰাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাইছোঁ চৰকাৰীভাৱেও এতিয়া যথেষ্ট আমাক সহায় সহযোগ কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও যোৱা বছৰ জুলাই মাহত এই মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল আৰু তেখেতকো আমি অনুৰোধ জনাইছোঁ বিভিন্ন উন্নয়নমূলক কাম কৰাৰ কাৰণে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আৰু চৰকাৰীভাৱে বেচৰকাৰীভাৱে ইতিমধ্যে এই মন্দিৰৰ উন্নয়নৰ কাৰণে কাম চলি আছে আৰু আমি আশা কৰিছোঁ এই ধৰণে যদি আমাৰ এই মন্দিৰৰ উন্নয়ন হৈ থাকে চৰকাৰ তথা বেচৰকাৰী অনুষ্ঠান আৰু ৰাইজৰ ফালৰ পৰা তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই গণেশ মন্দিৰটো ভাৰতৰ ভিতৰতে অন্যতম তীৰ্থক্ষেত্ৰ হিচাপে পৰিগণিত হ'ব আমাৰ এইবাৰৰ যিটো পূজা মহোৎসৱ বিভিন্ন কাৰ্যক্ৰমণিকা আমি ৰাখিছোঁ ইতিমধ্যে আমাৰ স্মৃতি তৰ্পণ আমাৰ পূজা পাৰ্বণ যিখিনি আনুষ্ঠানিক ৰাতিপুৱা হৈ গৈছে পুষ্পাঞ্জলি হৈ গৈছে স্মৃতি তৰ্পণৰ কাৰ্যসূচী হৈ গৈছে আৰু ধ্বজা উত্তোলন আমাৰ মূল ধ্বজাৰ লগতে আমাৰ এই মন্দিৰৰ লগত জড়িত যিখিনি গাঁও আছে প্ৰত্যেক গাঁৱৰে একোজন বিশিষ্ট ব্যক্তিৰ জৰিয়তে ধ্বজা উত্তোলন কৰা কাৰ্য ইতিমধ্যে সম্পন্ন হৈছে আৰু খন্তেক সময়ৰ পিছতে আমাৰ আনুষ্ঠানিক বন্তি প্ৰজ্বলন এই পূজা মহোৎসৱৰ যিটো আনুষ্ঠানিক বন্তি প্ৰজ্বলন হয় সেইটো আৰম্ভ হ'ব আৰু আমি বিশিষ্ট ব্যক্তি দুগৰাকীক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকলে আহি উপস্থিত হ'ব আৰু ইয়াতে হেজাৰ লোকৰ সমাগম ঘটিব বিগত বছৰত আমি দেখিছোঁ আমাৰ যেতিয়াৰ পৰা পূজা আৰম্ভ হৈছে লোকৰ যিটো সমাগম সেইটো সদায় বৃদ্ধি হৈ আহিছে আৰু এই বুলিও আমি ভাবিছোঁ যে পূৰ্বতকৈও হয়তো অভিলেখ সংখ্যক লোক আহি ইয়াতে প্ৰভুৰ ওচৰত আহি সেৱা ল'ব আৰু আমাৰ ইয়াৰ লগতে আমাৰ কিছু বাণিজ্য মেলা বা অন্যান্য মীনা বজাৰৰ আহিছে আৰু ভাবোঁ যে এইখিনিও ৰাইজে উপভোগ কৰিব পাৰিব গতিকে আমি আটাইলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আটাইয়ে আহি সুন্দৰভাৱে এই আমাৰ যিখিনি কাৰ্যসূচী আছে আটাইখিনিত সহায় সহযোগ কৰে আৰু আমি কিছু কথা ৰাইজক ক'ব খুজিছোঁ যে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় পূজাৰ সময়ত আমি সেইখিনি অনুভৱ কৰোঁ কিন্তু যিহেতু মন্দিৰৰ যিটো পৰিসৰ সেইটো এটা সীমিত ইয়াক মানে আমি বৃদ্ধি কৰাৰ কাৰণে আমাৰ যদি ডাঙৰকৈ এই মন্দিৰটো নিৰ্মাণ কৰা নহয় তেনেহ'লে হয়তো এই ধৰণে আমি লাইন পাতিয়ে প্ৰভুৰ দৰ্শন কৰিব লাগিব যেতিয়ালৈকে আমি হয়তো বৃহৎ পৰিমাণৰ এটা ডাঙৰ প্ৰজেক্টৰ জৰিয়তে এই মন্দিৰ তিনিটা উন্নত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি হয়তো ৰাইজক ইমানখিনি সুবিধা দিব নোৱাৰিম এই সুযোগতে আমি তেখেতসকলকো আমি ক্ষমা বিচাৰিছোঁ যাতে তেখেতসকলে সেই দায়টো নধৰে আৰু আমি এই প্ৰেক্ষাগৃহৰ ক্ষেত্ৰতো আমি অনুৰোধ জনাইছোঁ চৰকাৰকো যে আমাৰ যিখিনি সাংস্কৃতিক কাৰ্যসূচী থাকে সেইখিনিৰ কাৰণে আমাৰ যিটো বৰ্তমানৰ প্ৰেক্ষাগৃহ আছে এইটো আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909